প্ৰভাত গুড মৰ্নিং ৰাতিপুৱা মান্না চেনেললৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আমি চাৰ্জতে আছোঁ। আজি 3 দিন আমাৰ লঘোণ প্ৰাৰ্থনা আজি সমাপ্ত হ'ব। দিনৰ আমি সমাপ্ত হ'ব। আজিও আমি মান্না চেনেলটো চাৰ্জৰ পৰাই কৰি আছোঁ। আপোনালোক সকলোৰে কাৰণে প্ৰাৰ্থনা কৰা হৈছে আৰু আহক আমি এইখিনি সময়ত ঈশ্বৰৰ মহান বাক্য চাম, লগতে আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। প্ৰাৰ্থনাৰ অনুৰোধ আহিছে ৰাজীৱ মেছ, তেখেতৰ ব্যৱসায় ৰাস্তাবোৰ বন্ধ হৈ থকা বুলি জনাইছে। আমি প্ৰাৰ্থনা কৰিম তেখেতৰ ব্যৱসায়ৰ ৰাস্তাবোৰ ঈশ্বৰে খুলি দিয়ক, কাৰণ 2 বিৱৰণ 28 কৈছে, মই হাতে কৰা কাৰ্যত তোমাৰ আশীৰ্বাদ কৰিম বুলি কৈছে। কিবা যদি ভুল ভ্ৰান্তি হৈছে তে ঈশ্বৰে ক্ষমা কৰক আৰু তেখেতৰ ৰাস্তাবোৰ প্ৰজেক্টবোৰ ঈশ্বৰে খুলি দিয়ক। মাৰ্চি মাৰাক তেখেতৰ ICUত আছে বুলি কৈছে। আমি প্ৰাৰ্থনা কৰিম ঈশ্বৰে মিৰাকাল কৰক, মহিমা কৰক। তেওঁ ডক্তৰ হয়, ৰজাৰ ৰজা হয়। তেওঁ ডক্তৰৰ লগত থাকি কাৰ্য কৰক আৰু সেই সন্তান ঈশ্বৰে সুস্থ কৰি আনক। বিৰুবাৰীৰ পৰা কাৰ্তিক দাস আৰু পখিলা দাস তেখেতলোকৰ কাৰণে প্ৰাৰ্থনাৰ অনুৰোধ জনাইছে। শিৱসাগৰৰ পৰা এগৰাকী বাইদেউ, তেখেতলোকৰ এক্সিডেণ্ট আৰু বহুতো সমস্যা বিপদ আপদ হৈ আছে। আমি তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম যেন সকলো বিপদ আপদৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰক। ঈশ্বৰে কৈছে তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ তেওঁ দূতবিলাকক আজ্ঞা দিব। এইখিনিতে জনাব বিচাৰোঁ যে আমি জনাইছিলোঁ যে আমি ডিচেম্বৰ মাহৰ 24 তাৰিখে কম্বল বিলাম বুলি। যিহেতু ঠাণ্ডা দিন হয়, ঠাণ্ডা দিনটো আগবাঢ়ি আহিছে, সেইকাৰণে আমি ভাবিছোঁ যে আমি 8 তাৰিখ ৰবিবাৰ হয়, আমি কম্বল 8 তাৰিখে বিলাম। অলপ আগতীয়া কৰি দিছোঁ, কাৰণ তেওঁলোকে ঠাণ্ডা পাব। যি দুখী দৰিদ্ৰক আমি কম্বল বিলাম আৰু আমি 1 তাৰিখে আমি আনিম বস্তুখিনি আৰু আনি কম্বলখিনি আমি হোলচেল মাৰ্কেটৰ পৰা আনিম আৰু আমি 8 তাৰিখে সেইখিনি বিলাম। যিসকলে ভাবিছে যে সহযোগ কৰিম বুলি, আপোনালোকে সহযোগ কৰিব পাৰিব। মোৰ নাম্বাৰ দিয়া হ'ব, তাতে জিপে আছে, আপোনালোকে দিব পাৰিব। কাৰণ ঈশ্বৰে বাক্যত কৈছে, যোৱাকালি মই বাক্যবোৰ শ্বেয়াৰ কৰিছিলোঁ যে মই লঘোণত আছিলোঁ, তুমি মোক খাব নিদিলা, মই উদঙীয়া আছিলোঁ, মোক পিন্ধিব নিদিলা। আমি সেই কাৰ্য ঈশ্বৰৰ বাক্য অনুসাৰে আমি কাৰ্য কৰিম। আৰু এই চেনেলটো যিমানে চাই আছে ইউটিউবৰ যোগেদি, যদি নতুন হয় আপুনি ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ যোগেদি নিতৌ মান্না বাক্য ঈশ্বৰৰ প্ৰাৰ্থনা আপুনি পাই থাকিব। যদি ফেচবুকৰ যোগেদি হয় ফ'ল' কৰিব, ফ'ল' কৰাৰ যোগেদি নিতৌ মান্না বাক্য প্ৰাৰ্থনা আপুনি পাই থাকিব। আপোনাৰ প্ৰাৰ্থনাৰ বিষয়ে থাকিলে কমেণ্টত জনাব পাৰিব বা মোৰ কণ্টেক্ট নাম্বাৰ দিয়া হ'ব, আপুনি কণ্টেক্ট কৰিও আপুনি জনাব পাৰিব। আহক আমি এইখিনি সময়ত ঈশ্বৰৰ মহান বাক্য আমি চাওঁ, যি মান্না আমালৈ দিছে আহাৰ। পুৰণা নিয়মত আমি চাবলৈ পাইছোঁ যে ঈশ্বৰে স্বৰ্গৰ পৰা মান্না দিছিলে, আহাৰ দিছিলে, আৰু নতুন নিয়মত আমি দেখিবলৈ পাইছোঁ যীশুৱে কৈছে মই তোমালোকৰ জীৱনৰ ৰুটি বুলি কৈছে। তেওঁৱে আহাৰ হয়। সেই আহাৰ হৈছে বাক্য। শাৰীৰিক আহাৰ আমি সদায় খাই থাকোঁ, যিটো শাৰীৰিক আহাৰ আমাৰ শৰীৰৰ কাৰণে আমাৰ পুষ্টিকৰ হয়। ঠিক তেনেদৰে আমাৰ আত্মিক আহাৰটো হৈছে ঈশ্বৰৰ বাক্য। সেই আত্মিক আহাৰটো আমি আহক আজি আমাৰ কাৰণে ঈশ্বৰে কি মান্না দিছে। পবিত্ৰ বাইবেল শাস্ত্ৰত বিলাপ 3 অধ্যায় মই কিছু পঢ়ি দিম, আপোনালোকে বাকীখিনি পঢ়িলে ভালদৰে জানিব পাৰিব, বুজিব পাৰিব। কিয়নো প্ৰভুৱে চিৰকাললৈকে ত্যাগ নকৰিব। ঈশ্বৰে কৈছে যে আপোনাক চিৰকাললৈকে ত্যাগ কৰি নাথাকিব বুলি কৈছে। যদি আজি আপুনি ভাবিছে যে মোৰ প্ৰাৰ্থনা ঈশ্বৰে নাই শুনা, মোৰ কামবোৰ সিদ্ধ নাই হোৱা, মোৰ প্ৰাৰ্থনা ঈশ্বৰলৈ গৈ পাইছেনে নাই, তে ঈশ্বৰে কৈছে যে চিৰকাললৈকে তেওঁ আপোনাক ত্যাগ নকৰিম বুলি কৈছে। আৰু কৈছে কাৰণ যদিও তেওঁ বেজাৰ দিয়ে তথাপি তেওঁ অধিক দয়া অনুসাৰে কৃপা কৰিব। তেওঁ যদিও আপোনাক বেজাৰ দিছে, দুখ আপোনাৰ জীৱনলৈ আহিছে, সমস্যা আহিছে, বিপদ আপদ আহিছে, তথাপি তেওঁ কৈছে যে যদিও তেওঁ বেজাৰ দিয়ে তথাপিও তেওঁ অধিক দয়া অনুসাৰে কৃপা কৰিব বুলি কৈছে। আপুনি যদিও ভুল ভ্ৰান্তি কৰিছে, যদিও আপোনাৰ পাপ অপৰাধ হৈছে, যদিও আপোনাৰ সমস্যাত পৰিছে, বিপদ আপদত পৰিছে, বেমাৰ আজাৰ হৈছে, তথাপি ঈশ্বৰে কৈছে যে মই অধিক দয়া অনুসাৰে তেওঁক কৃপা কৰিম। আপুনি যেতিয়া মন পালটন কৰি ঈশ্বৰলৈ ঘূৰি আহিব, আপুনি নিজৰ
সকলোখিনি ত্যাগ দিব, বেয়া স্বভাৱ চৰিত্ৰবোৰ ত্যাগ দিব, তেতিয়া ঈশ্বৰে কৈছে মই অধিক অনুসাৰে কৃপা কৰিম বুলি কৈছে, দয়া অনুসাৰে কৃপা কৰিম বুলি কৈছে। কিয়নো তেওঁ ইচ্ছাৰে দুখ নিদিয়ে বা মানুহৰ সন্তানবিলাকক বেজাৰ নিদিয়ে। ইয়াতে কৈছে তেওঁৰ ইচ্ছাৰ দৰে দুখ নিদিয়ে বুলি কৈছে। ঈশ্বৰে কৈছে মই মানৱ জাতিক দুখ নিদিওঁ আৰু মানুহৰ সন্তানবিলাকক বেজাৰো নিদিওঁ, কিন্তু আমি নিজৰ ভুলতে, নিজৰ আমি পৰিস্থিতিতে, নিজৰ অপৰাধৰ কাৰণে আমি কি হৈ যাওঁ, আমি দুখত পৰোঁ বুলি ঈশ্বৰে কৈছে। ঈশ্বৰে কৈছে মই দুখ কেতিয়াও নিদিওঁ, কিন্তু মোৰ কথা নুশুনাৰ কাৰণেহে, মোৰ অবাধ্য হোৱাৰ কাৰণে, মোৰ কথাবোৰ মান্তি নোহোৱাৰ কাৰণেহে মানৱ জাতিটো দুখত পৰে বুলি কৈছে, বেজাৰত পৰে বুলি কৈছে। সেইটো কাৰণে ঈশ্বৰে কৈছে যে ঈশ্বৰে যদি আজি আপোনাৰ জীৱনত বেমাৰ আজাৰ হৈছে, সংকট হৈছে, সমস্যা হৈছে, বিপদ আপদ হৈছে, সেইটো ঈশ্বৰৰ যোগেদি আপোনাৰ হোৱা নাই। আমি ঈশ্বৰৰ কথাটো অমান্য কৰাৰ কাৰণেহে, অবাধ্য হোৱাৰ কাৰণেহে। কাৰণ এই জগতত দুটা শক্তি আছে, ঈশ্বৰৰ শক্তি আৰু শয়তানৰ শক্তি আছে। যেতিয়া আমি ঈশ্বৰৰ কথাটো নুশুনো, তেতিয়া ঈশ্বৰে আমাৰ পৰা মুখ ঢাকি দিয়ে, আৰু ঢাকি দিয়াৰ লগে লগে আমাৰ জীৱনত শয়তানে কাম কৰে। তেতিয়া এইটো কাৰণে কৈছে যে মই মানৱ জাতিক বেজাৰ নিদিওঁ বুলি কৈছে আৰু দুখ নিদিওঁ বুলি কৈছে, কিন্তু আমি নিজৰ ভুলৰ কাৰণেহে আমি দুখত পৰিব লগা হয়, বেজাৰত পৰিব লগা হয়। সেইটো কাৰণে যেতিয়া আমি মন পালন কৰিম, ঈশ্বৰ দয়ালু হয়, ঈশ্বৰ মৰমীয়াল হয়, তেওঁ আকৌ আমাক আঁকোৱালি ল'ব। যেনেকৈ নিজৰ সন্তানসকলে ভুল কৰিলে নিজৰ পিতৃৰ বিৰুদ্ধে যেতিয়া আকৌ তেওঁলোকে মন পালন কৰি নিজৰ পিতৃলৈ ঘূৰি আহে, তেতিয়া পিতৃয়ে আঁকোৱালি লয়, মাতৃয়ে আঁকোৱালি লয়। ঠিক তেনেদৰে ঈশ্বৰ আমাৰ পিতৃ হয়, ঈশ্বৰ আমাৰ পিতৃ হয়। তেওঁ আমাৰ ভুল ভ্ৰান্তিবোৰ আমি যেতিয়া অপৰাধবোৰ আমি স্বীকাৰ কৰি পেলাই মন পালন কৰোঁ, তেতিয়া আকৌ তেওঁ আমাক আঁকোৱালি লয়, তেওঁ আমাক সকলো বেমাৰ আজাৰৰ পৰা সুস্থ কৰে, সমস্যা আমাৰ পৰা দূৰ কৰে, সকলো আপদ বিপদ আমাৰ পৰা দূৰ কৰে। কৈছে যে তোমাৰ শত্ৰু এক বাটেদি আহি পেলাই 7 বাটেদি পলাব বুলি কৈছে। পবিত্ৰ বাইবেল শাস্ত্ৰত 2 বিৱৰণ কৈছে যে তোমাৰ শত্ৰু এক বাটে আহিব আৰু 7 বাটেদি পলাব। সেইটো কাৰণে যিমানে আজি প্ৰাৰ্থনাৰ অনুৰোধ দিছে আৰু যিমানে এই চেনেলটো চাই আছে, ইউটিউবৰ যোগেদি বা ফেচবুকৰ যোগেদি, প্ৰত্যেকে আপোনালোকে নিৰ্ভৰ হৈ থাকক আৰু ঈশ্বৰলৈ মন পালন কৰক। ঈশ্বৰলৈ যেতিয়া মন পালন কৰিব, ঈশ্বৰে আপোনাক আশীৰ্বাদ ব্লেছ কৰিব, আপোনাক কৰিব, আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ পৰিয়ালবৰ্গকো আপোনাক ব্লেছ কৰিব। আহক আমি এইখিনি সময়ত আমি প্ৰাৰ্থনাত যাম। ধন্যবাদ দিছোঁ সুন্দৰ বাক্য ঈশ্বৰে ৰাতিপুৱা জনোৱাৰ বাবে, তাৰ বাবে ঈশ্বৰক কোটি ধন্যবাদ দিছোঁ। লগতে আপোনালোকক ধন্যবাদ দিছোঁ যিমানে এই চেনেলটো চাই আছে, বাক্য চাই আছে, শুনি আছে। প্ৰাৰ্থনা প্ৰত্যেকক ঈশ্বৰে আশীৰ্বাদ কৰক। আহক এইখিনি সময় মই পালকৰ হাতত দিছোঁ প্ৰাৰ্থনাহি চলাই নিবলৈ। গুড মৰ্ণিং সকলোকে। ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত সকলোকে খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ যাচিছোঁ। পুনৰাই ঈশ্বৰে এটা নতুন দিন দিলে, তাৰ কাৰণে ধন্যবাদ দিওঁ। বহুতে আজি দিনটো দেখিবলৈ নাপালে, কিন্তু প্ৰভুৱে আমাক অনুগ্ৰহ কৰাৰ কাৰণে আমি আজিও ডেইলি মান্না চেনেলৰ যোগেদি একত্ৰিত হ'বলৈ পাৰিছোঁ, তাৰ কাৰণে ধন্যবাদ দিওঁ। আহক, পূজাৰ বাবে ঈশ্বৰে সকলো কথা জানে, কিয়নো তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞানী, সৰ্বব্যাপী। তথাপিও আপোনালোকে এটা আশা লৈ পেলাই যি ডেইলি মান্না চেনেলত আপোনালোকে আজি গোট খাইছে বা এই অনুষ্ঠানটো উপভোগ কৰি আছে, প্ৰভুৱে প্ৰত্যেকক ব্লেছ কৰক। আহক আমি সকলোৱে চকু মুদিম, কিয়নো প্ৰভুৱে সদায় তেওঁৰ ওচৰত কাকূতি কৰাটো বিচাৰে, কিয়নো তেওঁ মৰমীয়াল ঈশ্বৰ হয়। তেওঁ নিজৰ হাতে তৈয়াৰী কৰা সন্তানবিলাকক কেতিয়াও দুখত কষ্টত থকাটো নিবিচাৰে। আমি যেতিয়া মুখেৰে স্বীকাৰ কৰিম প্ৰভু তুমি ঈশ্বৰে হয়, গতিকে তেখেতে আমাৰ সকলো প্ৰাৰ্থনা উত্তৰ দিয়ে। আহক আমি সকলোৱে চকু মুদিম, প্ৰভুৰ ওচৰত আমি প্ৰণিপাত কৰি ঈশ্বৰৰ ওচৰত আমি কাকূতি কৰিম। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। আৰু বিশেষকৈ মই এই মান্না চেনেলৰ যোগেদি যি প্ৰাৰ্থনা ৰিকুৱেষ্ট আছে, বিশেষকৈ ছাৰৰ যি মাকৰ যি হাৰ্টৰ অপাৰেশ্যন কৰিবলৈ আছে, আজি তেখেত এডমিট হৈছে। ঈশ্বৰে যেন আশীৰ্বাদ কৰক, ডক্টৰে যেন আৰু তেখেতৰ সকলোবিলাক প্ৰব্লেমছ আৰু যিবিলাক তেখেতৰ যিটো উদ্দেশ্যলৈ আজি হস্পিটেলত ভৰ্তি হৈছে, ঈশ্বৰে তেওঁ সকলোখিনি সফলতা দিয়ক আৰু সুস্থতা হৈ ঘৰলৈ উভতক। আৰু তেওঁ নিজেই ডক্টৰ হৈ পেলাই তেখেতৰ সকলোখিনি আৰম্ভণি বা শেষলৈকে প্ৰভুৱে তেওঁক সুস্থতা দান কৰক। আহক আমি দ্বিতীয়তে প্ৰাৰ্থনা কৰিম মাৰ্চি মাৰাক। ICUত আছে, তেখেতেও যেন উদ্ধাৰ পায়, সুস্থতা পায়, ৰাজীৱ মেছৰ বিজনেছৰ ৰাস্তা খুলিবৰ কাৰণে। আৰু লগতে বিৰুবাৰী যি পখিলা দাস আৰু কাৰ্তিক দাসৰ তেখেতৰ এক্সিডেণ্ট হৈছিলে আৰু সৰু সুৰা বিপদ আপদবোৰ হৈ আছে, সকলোবিলাক যে ঈশ্বৰে সকলোবিলাকৰ যেন উদ্ধাৰ কৰে, ভৱিষ্যতৰ যেন নহয়, তাৰ কাৰণেও আমি প্ৰভুৰ ওচৰত ৰাখিম সকলো বিষয়সমূহ। আহক আমি সকলোৱে মুদিম চকু
পবিত্ৰ 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 স্বৰ্গ পৃথিৱীত বিৰাজমান হৈ থকা মহান আৰু মৰমেল ঈশ্বৰ জিহুৱা তোমাক আমি কোটি কোটি ধন্যবাদ দিওঁ এটা বিশেষ নতুন দিনৰ কাৰণে পিতৃ বহুতেই আজি এই দিনটো দেখিবলৈ নাপালে কিন্তু আমাক আজি তুমি এটা নতুন দিন দেখিবলৈ দিলা কিয়নো তোমাৰ হাততে আমাৰ সকলো মন আত্মা প্ৰাণ আছে প্ৰভু তুমি ল'বও পাৰা এৰিবও পাৰা প্ৰভু আজি ডেইলি মানা চেনেলৰ যোগেদি সকলোৱে গোট খাইছে পিতৃলৰ প্ৰভু কাৰ জীৱনত কি দুখ কি কষ্ট কি সমস্যা বিপদ আপদ অমংগল আছে প্ৰভু তুমি সকলো জানা আৰু সেই সকলো বিষয়সমূহ তোমাৰ হাততেই মই অৰ্পণ কৰিছোঁ পিতৃলৰ প্ৰভু হয় পিতা তুমি পুৰুষে পুৰুষে আমাৰ বাসস্থান হৈ আহিছা পৰ্বতবোৰ সৃষ্টি কৰাৰ পূৰ্বেই জগতত তাত থকা সকলো বস্তু সৃজন কৰাৰ পূৰ্বেই তুমি অনাদিকালৰ পৰা অনন্তকাললৈকে থকা ঈশ্বৰ তোমাক আমি ধন্যবাদ ঊৰ্ধ্বলোকত পবিত্ৰ স্থানত নিবাস কৰি থকা মন আৰু অন্তকৰণৰ পৰীক্ষক ভ্ৰমময় ঈশ্বৰ জিহুৱা সৰল চেতিয়াবিলাকৰ ত্ৰাণকৰ্তা আকাশমণ্ডল বিস্তাৰ কৰোঁতা আৰু পৃথিৱীত তুমি প্ৰভু পিতা হয় পিতা তুমি প্ৰভু বিস্তাৰ কৰোঁতা আৰু মানুহৰ অন্তৰত প্ৰভু আত্মা গঠন কৰোঁতা পিতা তোমাক আমি ধন্যবাদ প্ৰভু তুমি ভিত্তিমূল স্থাপন কৰিলা পৃথিৱীত তাকেই তোমাক ধন্যবাদ দিছোঁ পিতৃ ঈশ্বৰ আজি এই সন্তানবিলাকৰ কাৰণে বিশেষভাৱে মই প্ৰাৰ্থনা কৰিছোঁ হয় পিতা যিবিলাক আজি ৰোগ সজ্জাত আছে বিশেষকৈ প্ৰভু মাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ যি প্ৰভু আজি তেওঁ এডমিট হৈছে ডিব্ৰুগড়ত পিতৃৰ পৰমেশ্বৰ প্ৰভু তেওঁৰ কমি খাতিবিলাক তেওঁৰ যি অসুস্থতা আছে তুমি সকলো দূৰ কৰিবা কিয়নো প্ৰভু তুমি সুস্থকাৰী ঈশ্বৰ হয় হাছত বহা কোবৰ দৰে প্ৰভু সকলো ৰোগবিলাক তুমি পিতা কান্ধত লৈছিলা আৰু তোমাক হাছত বহা কোবৰ দ্বাৰাই তোমাক প্ৰভু যি প্ৰভু ক্ৰুচিফাইড কৰা হ'ল তোমাৰ পবিত্ৰ তেজৰ পৰা ওলোৱা সেই প্ৰভু সুস্থকাৰী তেজ তোৰ শৰীৰত আহিবলৈ দিয়া তোমাৰ গজালমিণ্ডাৰে চুই দিয়া পিতা গজালমিণ্ডা হাতেৰে চুই দিয়া টাচ কৰি দিয়া যাতে তেওঁ সুস্থতা পাই যায় পিতৃলৰ প্ৰভু প্ৰভু তুমি ৰক্ষা কৰা প্ৰভু তেওঁৰ জীৱন তোমাৰ হাততেই আছে প্ৰভু মই বিশ্বাস কৰোঁ কিয়নো তুমি কৈছা মই ঘাঁহ লগাওঁ তাক বান্ধো আঘাত কাৰো সুস্থতাও কৰোঁ বুলি তুমি যেনেকৈ কৈছা লৰ প্ৰভু হয় বিশ্বাস কৰিছোঁ যি মাৰ্চি মাৰাক তেওঁ যি ICUত আছে প্ৰভু সংকটত আছে প্ৰভু তুমি সেই সংকটৰ পৰা উদ্ধাৰ কৰা তুমি কৈছা সংকটৰ কাৰণত মোৰ আগত প্ৰাৰ্থনা কৰ মই তোমাক উদ্ধাৰ কৰিম তেহে তুমি মোক গৌৰৱান্বিত কৰিবা হয় পিতা পৰমেশ্বৰ সংকটৰ কালত তুমি সংগী হোৱা পিতা পৰমেশ্বৰ তেওঁক তুমি সুস্থতা দান কৰা প্ৰভু তেওঁৰ জীৱনটো তোমাৰ হাততেই আছে প্ৰভু লৰ্ড বিশেষকৈ ৰাজীৱ মেছৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ যি প্ৰভু তেওঁৰ বিজনেছৰ ৰাস্তাবোৰ বন্ধ হৈ আছে প্ৰভু ক'ৰ পৰা সহায় আহিব যিজনে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে সেই জিহুৱাৰ পৰা সহায় আহিব বুলি কৈছে প্ৰভু তুমি তেওঁক সকলো ৰাস্তাবোৰ খুলি দিয়া কেৱল তেওঁ বিশ্বাসী হয় প্ৰভু তোমাক বিশেষকৈ বিশ্বাস কৰে আৰু তোমাৰ ওচৰত প্ৰভু তেওঁ প্ৰাৰ্থনা কৰে প্ৰভু তেওঁৰ সকলো ৰাস্তাবোৰ মুকলি কৰা পিতৃলৰ প্ৰভু লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ বিৰুবাৰীৰ পৰা পখিলা দাসৰ কাৰ্তিক দাসৰ যি তেওঁৰ প্ৰভু এক্সিডেণ্ট অলপতে হৈ গ'ল আৰু সৰু সুৰা যি বিপদ আপদ আছে প্ৰভু সেইবিলাকৰ পৰা তুমি তেওঁক উদ্ধাৰ কৰা পিতা ঈশ্বৰ প্ৰভু তুমি সকলো দিওঁতা ঈশ্বৰ হয় সকলো আগে পিছে সময়ে বামে তুমি সকলো সময়তে প্ৰভু বিৰাজমান প্ৰভু প্ৰত্যেকজন সন্তানৰ লগত লৰ প্ৰভু বিশেষকৈ প্ৰভু ৰোগত সজ্জাত বেমাৰৰ যন্ত্ৰণা চটপটাই থকা মৃত্যুৰ লগত প্ৰভু যুঁজি থকাবিলাকৰ ওপৰত প্ৰভু তুমি তেওঁলোকৰ দয়া অনুগ্ৰহ দান কৰা পিতৃলৰ প্ৰভু তুমি তোমাৰ বাক্য তুমি কোৱা অনুসাৰে জিহুৱাই কৈছে মই তোমাক আৰোগ্য কৰিম তোমাৰ ঘাঁহবিলাক সুস্থতা কৰিম হয় প্ৰভু তেওঁলোকৰ ঘাঁহ সুস্থতা কৰা তুমি আৰোগ্য কৰা পিতৃলৰ প্ৰভু কিয়নো প্ৰভু আজি যিবিলাকে আজি মেডিচিন লৈ আছে মেডিচিনৰ ওপৰত আশীৰ্বাদ কৰা পিতা ঈশ্বৰ যিবিলাকৰ আজি চিকিৎসাৰ অভাৱত তেওঁলোকৰ টকা পইচাৰ অভাৱত চিকিৎসা পোৱা নাই প্ৰভু তেওঁলোককো তুমি বিনামূল্যে চিকিৎসা দিয়া পিতৃলৰ প্ৰভু যিবিলাকে দূৰ দূৰ দেশত প্ৰভু তেওঁলোকে ধন ভাঙি প্ৰভু চিকিৎসা কৰি আছে তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ তেওঁলোকে সুস্থ শৰীৰে যেন ঘৰলৈ ঘূৰি আহিব প্ৰভু তুমি তেওঁলোকক সহায়তা দান কৰা পিতৃলৰ প্ৰভু বিশেষকৈ ৰজাসকলক তুমি আশীৰ্বাদ কৰা প্ৰভু ন্যায়েৰে প্ৰতিপালন কৰা সুস্বাস্থ্য অধিকাৰী লং লাইফ গুড হেল্থ দিয়া পিতা পৰমেশ্বৰ দেশত যেন অৰাজকতা নহয় অপ্ৰীতিকৰ ঘটনা নঘটে পিতৃলৰ প্ৰভু সকলো ধৰ্মাৱলম্বী সকলো ভাষাভাষী লোকসকলৰ মাজত যেন সদায় মৰম দয়া প্ৰেম মিলা প্ৰীতি থাকে প্ৰভু তুমি সহায়তা কৰি দিয়া পিতা বিশেষকৈ ভাৰতৰ সকলো ষ্টেটৰ মুখ্যমন্ত্ৰীবিলাক নৰ্থ ইষ্টক লগতে অসমৰ মুখ্যমন্ত্ৰী আৰু MLA MP বিলাকৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ থাকিবলৈ দিয়া প্ৰভু লৰ্ড মণিপুৰত তুমি আশীৰ্বাদ দান কৰা প্ৰভু তোমাৰ অনুগ্ৰহ হাতেৰে তুমি প্ৰভু সেইসকলক প্ৰভু সেই চিটুৱেশ্যনৰ প্ৰভু তেওঁলোকক উদ্ধাৰ কৰা জানে মণিপুৰত শান্তি সদায় বিৰাজমান হৈ থাকে লৰ্ড প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ যিবিলাকে যাত্ৰাপথত আছে প্ৰভু যাত্ৰাপথত তুমি সংগী হোৱা পিতা পৰমেশ্বৰ এক্সিডেণ্ট দুৰ্ঘটনা সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰা প্ৰভু যিবিলাকে প্ৰভু আজি উৰাজাহাজ চলাই আছে প্ৰভু যিবিলাকে আজি ৰেলগাড়ী চলাই আছে গাড়ী মটৰ চলাই আছে সকলো এক্সিডেণ্টৰ পৰা তুমি তেওঁলোকক বচোৱা পিতা তেওঁলোকৰ প্ৰভু তেওঁলোকৰ অংগ পতংগ বা তুমি কণ্ট্ৰল কৰা পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু লগতে মই বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ যিবিলাকৰ পৰিয়ালত আজি নানান ধৰণৰ পিতা মাক দেউতাক আৰু আত্মীয় কুটুম্ব হেৰাই গ'ল দুখ কষ্ট সমস্যাবিলাক আহিছে প্ৰভু তেওঁলোকে বিষাদ
বিষাদেৰে ভৰি পৰিছে তেওঁলোকৰ ওপৰত তুমি সংগী হোৱা পিতা পৰমেশ্বৰ তেওঁলোকৰ সুখ তুমি আনন্দলৈ ৰূপান্তৰ কৰা পিতৃলৰ প্ৰভু যিবিলাকে আজি ল'ৰা ছোৱালী পোৱা নাই বহুত দুখত ভাগি পৰিছে ক'ৰ পৰা সহায় আহিব পিতা প্ৰভু তুমি গৰ্ভফল পুৰস্কাৰ দিওঁতা হয় সন্তানৰ আধিপত্য তোমাৰ পৰা হয় প্ৰসৱ দুৱাৰলৈ আনি প্ৰসৱ জানো নকৰা প্ৰসৱ দিওঁতা তুমি হয় প্ৰভু তেওঁলোকৰ প্ৰসৱ ধাৰণ কৰিবলৈ দিয়া পিতা পৰমেশ্বৰ তেওঁলোকৰ শান্তি দিয়া মাতৃত্ব প্ৰভু তুমি গৌৰৱ দিয়া পিতৃলৰ প্ৰভু যেনে মাতৃত্ব তেওঁলোকে যে অধিকাৰ কৰিব পাৰে লৰ্ড তুমি সহায়তা কৰা পিতৃলৰ বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ ৰিহেবত আশীৰ্বাদ কৰা পিতৃলৰ প্ৰভু আৰু তেওঁলোকৰ প্ৰভু অনাথ আশ্ৰমবিলাকক বৃদ্ধাশ্ৰমবিলাকতো তুমি আশীৰ্বাদ কৰা তোমাৰ উপস্থিতি বিৰাজমান যেন হৈ থাকে পিতৃলৰ প্ৰভু তেওঁলোকৰ কমি খাতি পূৰা কৰিবা হয় পিতা বৃদ্ধাবিলাকৰ আজি শক্তিহীন হৈ যায় পিতা পৰমেশ্বৰ খোজকাঢ়িব নোৱাৰা হৈ যায় বাক শক্তি তেওঁলোকৰ কমি যায় স্মৃতি শক্তি কমি যায় সকলো ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ দান কৰা পিতৃলৰ প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ লৰ প্ৰভু পিতা জেলত থকাবিলাক আজাদ দিয়া প্ৰভু কাৰাগাৰত আৰু দুষ্টতাৰ বান্ধোনত থকাবিলাকক তুমি মুকলি কৰা পিতৃলৰ প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ যিবিলাকৰ আজি অভাৱ অনাটন আছে প্ৰভু তেওঁলোকক তুমি অভাৱ অনাটনৰ পৰা দূৰ কৰা কিয়নো তুমি কৈছা পিতা মোৰ ঈশ্বৰে তোমাৰ সকলো অভাৱ প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুত পূৰ্ণ কৰিব হয় পিতা আজি বহুতৰ ধাৰ ঋণ হৈ গৈছে টকা পইচাৰ অভাৱ আছে চিন্তাত আছে প্ৰভু ক'ৰ পৰা তেওঁলোকৰ সহায় আহিব কিন্তু প্ৰভু মই বিশ্বাস কৰোঁ তুমি যি হোৱা জিৰি হয় যিবিলাকে আজি চিন্তাত আছে সেই চিন্তাৰ ভাৰ তুমি লৈ লোৱা আৰু তেওঁলোকক সকলো ফ্ৰী কৰি দিয়া লৰ্ড প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ লৰ্ড প্ৰভু খেতিয়কবিলাকক আশীৰ্বাদ কৰা তেওঁলোকৰ যি খেতি পথাৰত তেওঁলোকে আজি খেতি চপাই আছে খেতি কৰি আছে প্ৰভু বিভিন্ন ধৰণৰ খেতি বাতি তুমি আশীৰ্বাদ কৰা অধিক ফচল হ'বলৈ দিয়া পিতা তেওঁলোকৰ ভূমিফলৰ ওপৰত তেওঁলোকৰ পশুফলৰ ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰভু যিবিলাকে সৰু সুৰা ব্যৱসায় কৰি আছে প্ৰভু তেওঁলোকৰ হাতে কৰা কাৰ্য তুমি প্ৰভু ফলৱন্ত হ'বলৈ তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ প্ৰভু পিতা প্ৰশাসন বিভাগ পৰিবহণ বিভাগ সীমান্তৰক্ষী বাহিনী পিতা পৰমেশ্বৰ ক্ষুদ্ৰ প্ৰতিষ্ঠান বৃহৎ প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী চাকৰিবিলাকৰ ওপৰতো তোমাৰ আশীৰ্বাদ অনুগ্ৰহ থাকিবলৈ দিয়া প্ৰভু স্বামী স্ত্ৰীবিলাকৰ মাজত মিলন হ'বলৈ দিয়া কিয়নো তুমি কৈছা মানুহ অকলে থকা ঠিক নহয় পিতৃলৰ প্ৰভু তেওঁলোকৰ মাজত বুজা বুজি মৰম আনন্দ প্ৰেম সকলোবিলাক যেন থাকে তেওঁলোকৰ মাজত পিতৃলৰ প্ৰভু কিয়নো তুমি মিলনকাৰী ঈশ্বৰ হয় হালেলুয়া লৰ প্ৰভু যিবিলাকে আজি চাকৰি সূত্ৰে দূৰ দূৰ দেশত আত্মীয় কুটুম্বক এৰি গৈ আছে গৈ তাতেই তুমি আশীৰ্বাদ কৰা প্ৰটেকশ্যনত ৰাখিবা আৰু পৰিয়ালৰ লগত যেন সদায় যোগাযোগ থাকে প্ৰভু তুমি সহায়তা কৰি দিয়া লৰ প্ৰভু মই তোমাক ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ পেঞ্চনাৰবিলাকক আশীৰ্বাদ কৰা যিবিলাকৰ আজি পেঞ্চনবিলাক বন্ধ হৈ আছে পেঞ্চনৰ সকলো ৰাস্তা মুকলি কৰা যিবিলাকৰ চাকৰি নাই প্ৰভু তেওঁলোকক চাকৰি দিয়া যিবিলাকে আজি পঢ়া শুনা কৰি প্ৰভু তেওঁলোকে আজি চাকৰি পোৱা নাই প্ৰভু তেওঁলোকে ডিপ্ৰেশ্যনত আছে ৰাতি নিশা টোপনি নাহে প্ৰভু সেই ডিপ্ৰেশ্যনৰ পৰা সেই টোপনি নহাৰ পৰা তুমি তেওঁলোকক দূৰ কৰি দিয়া পিতা পৰমেশ্বৰ আৰু চাকৰি বাকৰি ৰাস্তাবোৰ খুলি দিয়া পিতা পৰমেশ্বৰ সকলো তোমাৰ দ্বাৰাই প্ৰভু আশীৰ্বাদবোৰ আহে পিতৃলৰ প্ৰভু যিবিলাকৰ পৰিয়ালত আজি হাই কাজিয়া বিভিন্ন টপিক লৈ পেলাই পিতৃলত মই নাজানো অমংগল আছে অসুবিধাবিলাক আছে নানা ধৰণৰ চিন্তাবিলাক আছে পিতা পৰমেশ্বৰ যিমান অসুচী আত্মা দুষ্ট আত্মা কাজিয়া পেচাল লগাই দিয়া আত্মাবিলাকক মনত শান্তি আহিব নিদিয়া আৰু তেওঁলোকৰ জীৱনত সফলতাবোৰ আহিব নিদিয়া যীশু খ্ৰীষ্টৰ নামত ডেমনিক পাৱাৰবিলাকক মই যীশুৰ নামত খেদিছোঁ সাতান দূৰ হৈ যা তোৰ কোনো অধিকাৰ নাই তেওঁলোকৰ জীৱনত বাধা বিঘিনি আনা আত্মাবিলাকক আপদ বিপদ আনা আত্মাবিলাকক মই যীশুৰ নামত কেঞ্চেল কৰিলোঁ পবিত্ৰ ঈশ্বৰ জিহুৱা প্ৰভু তুমি তেওঁলোকৰ প্ৰত্যেকজনক সকলো বাধাবিলাক খুলি দিয়া তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰা প্ৰভু তেওঁলোকৰ কোনোজন বিপদ আপদ নহয় প্ৰভু তুমি সহায়তা কৰা পিতৃলৰ প্ৰভু এই আন্না চেনেলৰ যোগেদি যিসকলে চাই আছে তেওঁলোকৰ নিমিত্তে মই বিশেষভাৱে মই প্ৰাৰ্থনা কৰিছোঁ লৰ্ড প্ৰভু দৃষ্টিহীনক প্ৰভু তুমি দৃষ্টি দিয়া পিতা পৰমেশ্বৰ প্ৰভু যিবিলাকে কথা ক'ব নোৱাৰে তেওঁলোকক বাক শক্তি দিয়া পিতা পৰমেশ্বৰ কাণেৰে নুশুনাবিলাকক প্ৰভু তুমি শ্ৰৱণ শক্তি দিয়া পিতা পৰমেশ্বৰ প্ৰভু মই বিশ্বাস কৰিছোঁ লৰ্ড তুমি প্ৰত্যেকজনৰ ওপৰত তুমি আশীৰ্বাদ কৰা পিতৃলৰ প্ৰভু ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু তুমি মোৰ প্ৰাৰ্থনা শুনাৰ কাৰণে পিতা পৰমেশ্বৰ প্ৰভু এই সমূহ প্ৰাৰ্থনা মই তোমাৰ হাততেই সমৰ্পণ কৰিছোঁ পিতা তুমি লোৱা তুমি গ্ৰহণ কৰা ধন্যবাদেৰে ত্ৰাণকৰ্তা আমাৰ একমাত্ৰ জীৱিত পিতৃ যীশু খ্ৰীষ্টৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময়খিনি ৰাতিপুৱা ঈশ্বৰৰ বাক্যৰ প্ৰাৰ্থনা দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আজিলৈ আমি ইয়াতে সামৰিছোঁ অহাকালি পুনৰাই আকৌ আমি ৰাতিপুৱা 6টা বজাত মান্না চেনেলত লগ হ'ম আজিৰ দিনটো আপোনালোকৰ মংগল হওক শুভকামনা কৰিলোঁ হাতত লোৱা কামখিনি ঈশ্বৰে সিদ্ধ কৰক আজিলৈ নমস্কাৰ